নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ অনুশীলনী 13ৰ কটো হৈছে 13ৰ কৰ প্ৰথমতে আছে সৰল কৰা। এই অংকখিনি বেলেগ একো নহয় যে আমি চিনৰ ব্যৱহাৰখিনি আগত জানিব লাগিব হৈছে। প্ৰথমটো অংকত কি আছে দেখিছা, অকল যোগ আৰু বিয়োগ আছে, গতিকে আমি যোগ বিয়োগৰ ক্ষেত্ৰত কি হয় সেইটো জানিব লাগিব হৈছে। ইয়াতে আছে তোমালোকৰ 103 নম্বৰ পেজ, তাৰপাছত ইফালে আছে 102 নম্বৰ পেজ। এই 102 নম্বৰ পেজৰ ওপৰত চাবা তোমালোকে দেখা পাবা এটা লাইন, যোগবোৰ এফালে আৰু বিয়োগবোৰ এফালে লৈ সৰল কৰিলে বেছি সুবিধাজনক হয়। মানে যোগবোৰ এফালে লৈ কৰিলে আৰু বিয়োগবোৰ এফালে লৈ কৰিলে আটাইতকৈ সহজ হৈছে। মই এতিয়া প্ৰথমটো কৰিম, চোৱা এইটো ইয়াতে কি আছে, অকল যোগ আৰু বিয়োগ চিন আছে হৈছে। এতিয়া 27ৰ আগত একো নাথাকা মানে সদায় কি ধৰিম, যিকোনো সংখ্যাৰ আগত যদি একো নাথাকে তেতিয়া আমি সেইটো যোগ বুলি ধৰি ল'ম, কাৰণ ইয়াতে বিয়োগ চিন নাই, গতিকে এইটো কি যোগ হ'ব। ইয়াতে যোগ কি আছে, 27টো যোগ আছে, তাৰপিছত 28ৰ আগতো যোগ আছে, তাৰপিছত 18ৰ আগতো যোগ আছে, গতিকে যোগখিনি আগত আমি লিখি ল'ম। যোগটো কিমান আছে, 27 যোগ 28 যোগ 18 হৈছে, এইখিনি আগত লিখি ল'লো ইফালে। তাৰপিছত বিয়োগ কি থাকিল, বিয়োগ 32 বিয়োগ 20, বিয়োগ 32 বিয়োগ 20 এফালে লিখি লৈছো হৈছে। এইফালে যোগখিনি ল'লো, ইফালে বিয়োগখিনি ল'লো। এই যোগখিনি আগত কি কৰিম, আমি যোগ কৰিম হৈছে। ইয়াতে ইফালে লিখিছো দেখিছা, 27 28 আৰু 18 হৈছে। 7 আৰু 8 কিমান হয়, 7 আছে আমাৰ 8 গণিম এতিয়া, 1 2 3 4 5 6 7 8 8 7 আছিল 8 9 10 11 12 13 14 15 হৈছে, 15 ওলাল। এই দুটা কৰি কিমান ওলাল, 15 ওলাল। 15 লগত কিমান দিব লাগিব, 8, গতিকে 8 ল'ম। 1 2 3 4 5 6 7 8 15 আৰু 8 15 16 17 18 19 20 21 22 23 23 3 হাতত থাকিল 2, 2 আৰু 2 2 2 4 4 1 5 6 7, গতিকে ইয়াতে কিমান হ'ল, 73 হ'ল হৈছে। গতিকে ইয়াতে 73টো লিখি দিলো। এইকেইটা কৰি যিহেতু উত্তৰ পাইছো, ইয়াতে 73টো লিখি দিছো। তাৰপিছত চোৱা এটা কথা মনত ৰাখিবা, বিয়োগ বিয়োগ যিমানে চিন নাথাকক সদায় চিনটো কি হয়, বিয়োগ হয় হৈছে, আৰু সংখ্যাবিলাক যোগ হয়। বিয়োগ বিয়োগৰ ক্ষেত্ৰত চিনটো বিয়োগ, সংখ্যা দুটা যোগ হৈছে। সংখ্যা দুটা প্ৰথমতে যোগ কৰিম, কি আছে, 32 আৰু এইফালে 20 আছে, 32 আৰু 20, 2 0 2 3 আৰু 2 5 হৈছে, গতিকে ইয়াতে কিমান লিখিম, 52 লিখিম, আৰু চিনটো কি দিম, বিয়োগ দিম, কাৰণ বিয়োগ বিয়োগ থাকিলে যিমানে বিয়োগ নাথাকক চিনটো সদায় কি হয়, বিয়োগ, আৰু সংখ্যা বিলাক কি হয়, যোগ হয়। সংখ্যা ইয়াতে কেইটা আছিল, দুটা, গতিকে দুটা সংখ্যা যোগ হৈ পিনে ইয়াতে কিমান হৈছে, 52 হৈছে। এতিয়া চোৱা, ইয়াৰ পৰা এইটো অকল বিয়োগ কৰিব লাগে, দেখা পাইছে ইয়াৰ পৰা এইটো বিয়োগ হৈ আছে, চিনটো বিয়োগ মাজত, গতিকে আমি বিয়োগ কৰিম। 73ৰ পৰা 52 বিয়োগ, 3 আছিল 1 2 3 2 গ'ল, 1 2 গ'ল, কিমান থাকিল 1, গতিকে ইয়াতে 1 লিখিছো। 7 আছিল 1 2 3 4 5 6 7, কিমান বিয়োগ যাবলৈ, 5 1 2 3 4 5, কিমান থাকিল 1 2, গতিকে ইয়াতে কিমান লিখিম, 2 হৈছে। উত্তৰ আমাৰ কিমান, 21 হৈছে, একদম সহজ হ'ব। পিছতো একে, পিছতো কি চাম, যোগ যোগ বিয়োগ থাকিলে যোগ এফালে আৰু বিয়োগ এফালে লৈ কৰিব লাগে, তেতিয়া সহজ হৈছে। ইয়াতে চোৱা, অকল কি আছে, যোগ আছে আৰু বিয়োগ আছে, গতিকে আমাৰ দিগদাৰ নাই। যোগখিনি এফালে নিম, বিয়োগখিনি এফালে নিম হৈছে। যোগ কি আছে, সংখ্যাৰ আগত একো নাথাকা মানে কি বুজায়, যোগ বুজায়, গতিকে এইটো 20টো কি যোগ, তাৰপিছত ইয়াতেও 11টো যোগ, গতিকে এই দুটা ইফালে আনিলো হৈছে। বাকী কি থাকিল আমাৰ, মাইনাছ বিয়োগ 21 আৰু বিয়োগ 7, যোগখিনি এফালে, বিয়োগখিনি এফালে হৈছে। এতিয়া আমি যোগটো কৰিম, আগত যোগটো কি কৰিম, 20 আৰু 11, 20 আৰু 11 যোগ কৰিলো, 0 আৰু 1 1, 2 আৰু 1 3 হৈছে, গতিকে ইয়াতে কিমান লিখো, 31 লিখিছো হৈছে। তাৰপিছত বিয়োগ বিয়োগৰ ক্ষেত্ৰত মনত আছে নে, অলপ আগতে কৈছো, বিয়োগ বিয়োগৰ ক্ষেত্ৰত চিনটো সদায় কি হয়, বিয়োগ হয়। বিয়োগ বিয়োগৰ ক্ষেত্ৰত কি হয়, চিনটো বিয়োগ হয় হৈছে, চিনটো বিয়োগ। তাৰপিছত সংখ্যা দুটা যোগ, এই সংখ্যা দুটা যোগ, ইয়াতে চোৱা 21 আৰু 7, 7 আছে আৰু 1, 7 1 8 হৈছে, 8 লিখিছো, আৰু 2ৰ লগত একো নাই কাৰণে 2 নাম আছে, গতিকে কিমান হ'ব ইয়াতে, 31 বিয়োগ 28, কাৰণ বিয়োগে বিয়োগে বিয়োগ, সংখ্যা দুটা যোগ হৈছে। ইয়াতে মই 2টো লিখিব পাৰিছো, সেইকাৰণে ইয়াৰ পৰা চাই পিনে লিখি দিলো হৈছে। তাৰপিছত কি হৈ আছে, 31ৰ পৰা 8টো বিয়োগ হৈ আছে, 31ৰ পৰা 8 বিয়োগ, 1ৰ পৰা 8 বিয়োগ নাযায়, ইফালৰ পৰা 1 ধাৰ কৰিব, ধাৰ কৰিলে হ'ল 11, 11 আমি লৈছো আগতে, 1 2 3 4 5 6 7 8 9 10 11, 11ৰ পৰা কিমান বিয়োগ কৰিব লাগে, 8, 1 2 3 4 5 6 7 8, কিমান বাকী থাকিল, 1 2 3 হৈছে, গতিকে ইয়াতে কিমান লিখিছো, 3 হৈছে। চোৱা, আৰু ইফালে 28 বিয়োগ কৰিব লাগিছে, 28, কিন্তু মই ইয়াতে 8 লিখিছিলো হয় না, 3 পৰা 1 গৈছে ইফালে, ইয়াতে 2 থাকিল, 2 পৰা 2 গ'লে 0, গতিকে উত্তৰ আমাৰ কিমান, 3 হ'ব, একদম সহজ বুজিছা। তাৰপিছত চোৱা,
3 নম্বৰত আছে গোটেইকেইটা চিন চোৱা কি যোগ আৰু বিয়োগ। যোগ বিয়োগ থাকিলে আগতেও ক'লো এইবাৰো ক'ম যে যোগবোৰ এফালে বিয়োগবোৰ এফালে কৰিব লাগে। যিকোনো সংখ্যাৰ আগত একো চিন নাথাকিলে কি বুজায়? যোগ বুজায়। গতিকে ২৭টো কি যোগৰ ভিতৰত পৰিব। তাৰপিছত 14ৰ আগত যোগে আছে গতিকে যোগ। তাৰপিছত 17ৰ আগত যোগ আছে গতিকে 17টো যোগ। তাৰপিছত বিয়োগবোৰ ইফালে লিখিলে হ'ল। যোগবোৰ ইফালে লিখিলো, বিয়োগ কি আছে? বিয়োগ 30, বিয়োগ 8, বিয়োগ 13 হৈছে। চোৱা যোগ কৰিম এইকেইটা ইয়াতে লিখিছো ২৭, 14, 17। 7 আৰু 4 এইটো 4 1 2 3 4 7 8 9 10 11 11 হ'ল। এই দুটা মিলি কিমান হ'ল? এই দুটা মিলি 11 হ'ল। 11 লগত কি যোগ দিব লাগে? 7 যোগ দিব লাগে। 1 2 3 4 5 6 7 হৈছে হ'ল। এতিয়া 11 12 13 14 15 16 17 18 18ৰ 8 হাতত থাকিল 1 2 1 3 3 1 4 4 1 5 গতিকে ইয়াতে কিমান লিখিম? 58 হৈছে। ইয়াতে 58 এইকেইটা কৰি কিমান লিখিছে? 58। তাৰপিছত বিয়োগ বিয়োগ থাকিলে কি হয়? চিনটো বিয়োগ হয়। বিয়োগ বিয়োগ থাকিলে মনত কৰিবা চিনটো বিয়োগ হয় আৰু সংখ্যাকেইটা যিমানে নাথাকক কিয় যোগ হ'ব। গতিকে আমাৰ আগতে 30 8 আৰু 13টো যোগ কৰিম। 30 8 আৰু 13 8 আৰু 3 8 9 10 11 হৈছে। গতিকে 11ৰ 1 হাতত থাকিল 1 3 আৰু 1 4 1 5 গতিকে ইয়াতে কিমান হ'ব? 51। 58ৰ পৰা 51 বিয়োগ কৰিব লাগে। 58ৰ পৰা 51 বিয়োগ 8ৰ পৰা 1 গ'লে 7 5ৰ পৰা 5 গ'লে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি 0টো আগত নিলিখিম হৈছে। তেতিয়াহ'লে উত্তৰ আমাৰ কিমান? 7 হৈছে। একদম সহজ। তাৰপিছত লিখা আছে চোৱা এইবাৰ এটা আমি কথা কম হৈছে। ইয়াতে চোৱা 4 নম্বৰত বিয়োগ আছে, যোগ আছে আৰু পূৰণ আছে হৈছে। যদি আমাৰ যোগ বিয়োগ পূৰণ আৰু হৰণ থাকে তেতিয়াহ'লে সদায় কাৰ কাম আগত হয়? পূৰণ আৰু হৰণৰ কাম আগত হয় হৈছে। কিহৰ কাম আৰম্ভ হয়? আগত হয় পূৰণ আৰু হৰণৰ কাম হৈছে। যোগ বিয়োগ পূৰণ আৰু হৰণ যদি আগত থাকে সদায় কাৰ কাম আগত হয়? পূৰণ আৰু হৰণৰ। দেখা দেখি ইয়াতে কি আছে? হৰণ নাই। যোগ বিয়োগ পূৰণ হৰণ থাকিলে কাৰ কাম আগত হয়? পূৰণ নাই বা হৰণৰ কাম আগত হয়। কিন্তু ইয়াতে হৰণ নাইয়ে, কি আছে? অকল পূৰণ। গতিকে আগত কিহৰ কাম হ'ব? পূৰণৰ কাম হ'ব হৈছে। এতিয়া আমি পূৰণ কোনবিলাক আগত আছে দেখাই দিম। এইটো প্ৰশ্ন পূৰণ এই দুটা পূৰণ হৈ আছে হৈছে। এই দুটা পূৰণ হৈ আছে, তাৰপিছত এই দুটা পূৰণ হৈ আছে, তাৰপিছত এই দুটা পূৰণ হৈ আছে হৈছে। আগত পূৰণ বিলাক কৰিব লাগিব। যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত সদায় পূৰণ নাইবা হৰণৰ মানে কাম আগত হয়। কিন্তু ইয়াতে হৰণটো নাইয়ে গতিকে আগত কি কৰিব লাগিব? পূৰণটো কৰিব লাগিব হৈছে। পূৰণ আৰু হৰণ যদি একেলগে থাকে তেতিয়াহ'লে এটা বেলেগ নিয়ম হয়। এইটো পিছত আমি শিকাই দিম তোমালোকক হৈছে। এতিয়া আগত এটা কথা মনত কৰিবা, যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত সদায় পূৰণ নাইবা হৰণৰ কাম আগত হয়। যিহেতু ইয়াতে হৰণ নাই গতিকে ইয়াতে পূৰণৰ কামটো আগত হ'ব হৈছে। এতিয়া আমি পূৰণ কৰিম। পূৰণৰ বাহিৰে যিখিনি সংখ্যা থাকে সেইবিলাক একে একে লিখিম। 50টো 50 হিচাপে থাকিল, মাইনাছটো মাইনাছ হিচাপে থাকিল, 15টো 15 হিচাপে থাকিল, বিয়োগটো বিয়োগ হিচাপে থাকিল, মাইনাছ আৰু বিয়োগ একেই হৈছে। তাৰপিছত এই দুটা কৰিম। 8 1 গুণ 8, 8 2 গুণ 16 সেইকাৰণে ইয়াতে কি লিখিছো? 16 যোগ চিন ইয়াতে যোগ চিন দিছো। 3 7 গুণ 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 গতিকে ইয়াতে কিমান লিখিলো? 21। তাৰপিছত চিন বিয়োগ ইয়াতেও বিয়োগ চিন হৈছে। 5 5 গুণ 5 1 গুণ 5 5 2 গুণ 10 5 3 15 5 4 20 5 5 গুণ 25 সেইকাৰণে ইয়াতে কি লিখিলো? 25। চোৱা এইখিনি এইবাৰ কি হ'ল? আগৰ নিচিনা হৈ গ'ল। যোগ বিয়োগৰ নিচিনা হৈ গ'ল। গ'ল নে নগ'ল? যোগ বিয়োগৰ নিচিনা হৈ গ'ল। গতিকে যোগ বিয়োগ থাকিলে আমি কি জানো যে যোগটো এফালে বিয়োগটো এফালে। চোৱা 50ৰ আগত একো নাই, চিন নাই গতিকে 50টো কাৰ ভিতৰত ধৰিম? যোগ। আৰু কাৰ যোগ আছে? 21ৰ। গতিকে 50 আৰু 21টো ইয়াতে লিখিলো। বাকী বিয়োগ থকাবোৰ ইফালে লিখিম। বিয়োগ 15 বিয়োগ 16 বিয়োগ 25 হৈছে। যোগ কৰিম এই দুটাৰ মাজত কি হৈ আছে? যোগ হৈ আছে। 50 আৰু 21 ইয়াতে চোৱা 50 আৰু 21 50 21 0 আৰু 1 1 5 আৰু 2 5 6 7 গতিকে ইয়াতে কিমান হ'ব? 7 71। গতিকে 71টো আমি ইয়াতে লিখিম। আৰু বিয়োগৰ ক্ষেত্ৰত মই আগতে কৈছো বিয়োগ থাকিলে চিনবোৰ বিয়োগ থাকিলে চিন সদায় কি হয়? বিয়োগ হৈ হৈছে। গতিকে এইকেইটাৰ চিনটো কি হ'ব? বিয়োগ। আৰু সংখ্যা কেইটা সদায় কি হ'ব? যোগ হ'ব। চিনটো বিয়োগ, সংখ্যা কেইটা যোগ। সংখ্যা কেইটা প্ৰথমতে আমি যোগ কৰি ল'ম। 15 তাৰপিছত 16 তাৰপিছত 25 5 আৰু ইফালে 6 হৈছে। 1 2 3 4 5 6 5 আছে 6 7 8 9 10 11 এই দুটা মিলি কিমান হ'ল? 11 হ'ল। তাৰ লগত আৰু কিমান যোগ দিব লাগে? 5 1 2 3 4 5 গতিকে তাৰ লগত 5 দিম। 11 12 13 14 15 16 হৈছে। গতিকে 16ৰ 6 হাতত থাকিল 1 1 1 2 2 2 4 1 5 গতিকে ইয়াতে কিমান হ'ব? 6 হৈছে। এতিয়া 71ৰ পৰা কি বিয়োগ কৰিব লাগে? 6 বিয়োগ কৰিব লাগে। 71ৰ পৰা 6
1ৰ পৰা 6 বিয়োগ নাযায়, গতিকে ইফালৰ পৰা 1 ধাৰ গ'ল, ধাৰ গ'লে হ'ল 11, 11ৰ পৰা 6 যাব লাগে, 1 2 3 4 5 6 7 8 9 10 11, 11ৰ পৰা কিমান বিয়োগ যাব লাগে 6, 1 2 3 4 5 6, গতিকে বাকী থাকিল আমাৰ কিমান 1 2 3 4 5, গতিকে ইয়াতে লিখিম 5, ইফালৰ পৰা 1 ধাৰ দিছে, ইয়াতে থাকিল 6, 6ৰ পৰা 5 গ'লে 1 2 3 4 5 6, 6ৰ পৰা 5 1 2 3 4 5, বাকী কিমান থাকিব 1, গতিকে ইয়াতে কিমান লিখিম 1, গতিকে উত্তৰটো আমাৰ 15, একদম সহজ হৈছে। তাৰপিছত চোৱা হা, তাৰপিছত চোৱা কেতিয়াবা যেতিয়া যোগ বিয়োগ পূৰণ হৰণ থাকে, হৈছে যোগ বিয়োগ পূৰণ হৰণ থাকে, আমি কৈছোৱে যে পূৰণ হৰণৰ কামহে আগত হয়, যোগ বিয়োগ বিলাক পিছত হয় নে নহয়, কিন্তু যোগ বিয়োগৰো নিয়ম কি হৰণ আৰু পূৰণৰ নিয়ম আছে, হৰণ আৰু পূৰণৰ যোনটো আগত থাকে সেইটোৰ কামহে আগত হ'ব। এইটো সংখ্যা চোৱা কিমান আছে 12 হৰণ 4 পূৰণ 5, কিন্তু কোনটো আছে হৰণ আছে নে আগত পূৰণ আছে, হৰণ আছে, গতিকে কাৰ কাম আগত হ'ব হৰণ, হৰণ কাৰ আছে হৰণ এই 12 আৰু 4 আছে, হৈছে 12 আৰু 4, গতিকে আমি কোনটো কাম আগত কৰিম 12 আৰু 4 কামটো কৰিম, 12 কিহেৰে হৰণ দিব লাগে 12 4ৰে হৰণ দিব লাগে, 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12, গতিকে 12 ইয়াতে লিখিলো 3 বাৰ দিছো, গতিকে উত্তৰ কিমান 0, গতিকে উত্তৰটো ভাগশেষ কিমান 0 ওলাইছে, উত্তৰ কিমান 3, গতিকে ইয়াতে কিমান লিখিম আমি 3 লিখিম, হৈছে। তাৰপিছত এইখিনিৰ কাম হোৱা নাই, পূৰণটো পূৰণ থাকিল, 5টো 5এ থাকিল, যোগে থাকিল, 8 8এ থাকিল, বিয়োগে থাকিল, 12 12এ থাকিল, হৈছে। এতিয়া আমি চোৱা যোগ বিয়োগ পূৰণৰ হৰণৰ ক্ষেত্ৰত হৰণটো গুচি গ'ল, ইয়াতে কি থাকিল পূৰণৰ কামহে যোগ বিয়োগৰ আগত হয়, হৈছে, কাৰণ যোগ বিয়োগৰ আগতে পূৰণ নাইবা হৰণৰ কাম আগত হয়, গতিকে ইয়াতে হৰণটোতো নাইয়ে, গতিকে পূৰণটো থাকিল, পূৰণটোৰ কাম আগত হ'ব, হৈছে এই দুটাৰ কাম, এই দুটা কি আছে 3 আৰু 5, 3 5 গুণ 15, আৰু বাকী কাম নোহোৱাবিলাক একে একে হ'ব, যোগ 8 8 বিয়োগ 12 12, হৈছে। এতিয়া আমি কি কৰিম এনেকে থাকিলে যোগ বিয়োগ খিনি এক চাইডত কৰিব লাগে, মানে এফালে কৰিব লাগে, কিন্তু ইয়াতে চোৱা যোগটো যোগে হৈ আছে, যোগটো একেলগে আছে আৰু বিয়োগ অকল এটা আছে, গতিকে মিলি আছে, আমাৰ আৰু কৰিব নালাগে, হৈছে। এতিয়া আমি যোগ এইটো দুটা কি কৰিম যোগ কৰিম, 15 আৰু 8 15 আৰু 8 8 আছে ধৰা হ'ল, এইটো 5, হৈছে 8 9 10 11 12 13 13 3 হাতত থাকিল 1 1 আৰু 1 2, হৈছে। এইটো কৰিলো, এতিয়া কিমান কৰিম এই 12টোৰ কাম হোৱা নাই, গতিকে 12টো বিয়োগ আৰু 12টো নামি আহিল, হৈছে। 23ৰ পৰা কিমান বিয়োগ কৰিব লাগে 12, 23ৰ পৰা 12 বিয়োগ কৰিম, 3 আছিল 1 2 3 3 পৰা 2 গ'ল 1 2 গ'ল কিমান 1, 2 আছিল 2ৰ পৰা 1 গ'ল কিমান থাকিল 1, গতিকে আমাৰ উত্তৰ কিমান 11, একদম সহজ, হৈছে। বুজি পাইছা, খালি মনত ৰাখিবা যে এটা কথা কম, যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত সদায় পূৰণ আৰু হৰণৰ কাম আগত হয়, হৈছে, পূৰণ আৰু হৰণ যোগ বিয়োগ বিলাক পিছত হয়, পূৰণ আৰু হৰণৰ কামটো আগত হ'ব, কিন্তু কোনটো আগত হ'ব সেইটো সংখ্যাটোৰ ওপৰত, মানে অংকটোৰ ওপৰতহে নিৰ্ভৰ কৰে, হৈছে। যেনেকুৱা এইটো অংক চালে তোমালোকে হৰণটো আগত দেখিছা, গতিকে হৰণটো কি হ'ব আগত হ'ব, আৰু পূৰণটো পিছত আছে, গতিকে পূৰণটো পিছত হ'ব। 6 নম্বৰত আছে পূৰণ হৰণ যোগ বিয়োগ, আমি যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত কি পাইছিলো যে যোগ বিয়োগৰ আগত সদায় পূৰণ নাইবা হৰণৰ কাম আগত হয়, কিন্তু পূৰণ নাইবা হৰণৰ কোনটো কাম আগত হ'ব সেইটো নিৰ্ভৰ কৰিব অংকটোৰ ওপৰত, হৈছে। ইয়াতে চোৱা এইটো অংক ইফালে 6টো 7ৰ লগতো আছে, 6টো ইফালে 7ৰ লগতো আছে, পূৰণতো আছে হৰণতো আছে, আৰু এইফালে চোৱা যোগ বিয়োগবোৰ বাদ দি ইফালে অকল আছে কি হৰণ আছে, হৈছে। আমি জানো যে প্ৰথমতে কিহৰ কাম কৰে হৰণ নাইবা পূৰণৰ কাম, ইয়াতে চোৱা ইয়াতে পূৰণো আছে হৰণো আছে, গতিকে পূৰণ আৰু হৰণ একেলগে যদি থাকে তেতিয়াহ'লে আমি কোনটো চাব লাগিব যে কোনটো আগত আছে, ইয়াতে কোনটো আগত আছে ইয়াতে পূৰণটো আগত আছে, গতিকে আমি কোনটোৰ কাম আগত কৰিম এই পূৰণটোৰ আগত কৰিম, হৈছে। কিন্তু ইফালতো চোৱা ইফালতো অকল হৰণ আছে, ইয়াৰ লগত পূৰণ কিন্তু নাই, গতিকে হৰণ থাকিলে অকল হৰণৰ কাম আগত হ'ব, হৈছে। গতিকে ইফালে এইটো কৰিম আৰু ইফালে এইটো কৰিম, বাকীবোৰ যেনেকুৱা আছে সেনেকুৱা বহাম, এই দুটা কৰিম 7 6 গুণ 7 গুণ 8 7 2 গুণ 14 7 3 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42, গতিকে ইয়াতে কিমান লিখিলো 42, এই দুটাৰহে কাম হ'ল, গতিকে এইটো ইয়াতে লিখিলো, বাকী ইয়াৰ কাম হোৱা নাই, গতিকে এইটো ইয়াতে লিখিছো, 7টোৰ কাম হোৱা নাই ইয়াতে লিখিছো, ইটো ইয়াতে লিখিছো, ইটো ইয়াতে লিখিছো, এইটো ইয়াতে লিখিছো, কিন্তু এইটো এইবাৰ কৰিব লাগিব 3ৰে কিহক হৰণ কৰিব লাগে 15 হৰণ কৰিব লাগে, এইফালে কৰিছো আমি চোৱা ইয়াতে কেইটা অংক আছে এটা, গতিকে ইফালেও কেইটা অংক ল'ব লাগে হিচাপমতে এটা, কিন্তু একক 3ৰে হৰণ নাযায়, গতিকে আমি কেইটা অংক ল'ম 2টা অংক ল'ম, হৈছে। এতিয়া চোৱা আমি 3ৰে পূৰণ কৰিম, 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ
12 3 5 গুণ 15 3 5 গুণ 15 গতিকে ইয়াতে কি লিখিম 15 লিখিছো হৈছে 15 পৰা 15 গলে 0 নাইবা তুমি এনেকৈ ক'ব পাৰা 5 পৰা 5 গলে 0 1 পৰা 1 গলে 0 গতিকে আমাৰ উত্তৰ কিমান 5 হৈছে 15 3 হৰণ কৰিলে উত্তৰ কিমান আমাৰ 5 হৈছে একদম সহজ এতিয়া চোৱা এইটো চোৱা ইয়াতে কি আছে যোগ বিয়োগ আৰু হৰণ আছে যোগ বিয়োগটো পিছত হয় হৰণ নাইবা পূৰণ আগত হয় পূৰণটো নাই হৰণ আছে গতিকে হৰণটো আগত কৰি ল'ম আমি হৈছে 42 কিহেৰে হৰণ কৰিব লাগে 7 ৰে 42 কিহেৰে হৰণ কৰে 7 ৰে 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 32 7 6 গুণ 42 গতিকে ইয়াতে কিমান হ'ব 6 আৰু ইয়াতে হ'ব 42 42 পৰা 42 গলে 0 হৈছে গতিকে উত্তৰটো আমাৰ কিমান হ'ব 6 চোৱা এই দুটাৰ কাম হৈছে গতিকে ইয়াতে 6 লিখিছো বাকি কাম হোৱা নাই সেইকাৰণে এইবিলাক খিনি লিখিছো যোগ চিন 16 16 বিয়োগ চিন 5 5 হৈছে এতিয়া এইটো চোৱা যোগ আৰু যোগ বিয়োগৰ ক্ষেত্ৰত থাকিলে কি হয় যোগটো এফালে নিব লাগে বিয়োগটো ইফালে নিব লাগে কিন্তু ইয়াতে যোগটো যোগৰ এফালেই আছে গতিকে কোনো বদলাব নালাগে আৰু হৈছে গতিকে এই দুটা আমি কি কৰিম প্ৰথমে যোগ কৰিম 6 আৰু 16 এইফালে 6 আৰু 16 6 আছে আৰু ইফালে 6 1 2 3 4 5 6 হৈছে ইয়াতে 6 6 7 8 9 10 11 12 হৈছে 12 12 2 হাতত থাকিল 1 1 আৰু 1 2 গতিকে এই দুটা যোগ কৰি কিমান পাইছো 22 পাইছো বিয়োগৰ কাম হোৱা নাই বিয়োগ বহিব 5ৰ কাম হোৱা নাই 5 বহিব হৈছে এতিয়া 22ৰ পৰা 5 বিয়োগ কৰিব 22ৰ পৰা 5 2ৰ পৰা 5 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ গলে হল 12 হৈছে 12টো গুণি লম আমি হাতত 1 2 3 4 5 6 7 8 9 10 11 12 হৈছে 12 পৰা কিমান যাব 5 1 2 3 4 5 গতিকে আমাৰ কিমান থাকিব 1 2 3 4 5 6 7 গতিকে ইয়াতে 7 লিখিছো 2ৰ পৰা 1 ইফালে ধাৰ দিছিল গতিকে ইয়াতে কিমান থাকিল 1 গতিকে 1টো নামি আহিব কিমান হল উত্তৰ আমাৰ 17 হৈছে একদম সহজ হ'ব তাৰপিছত চোৱা এইটো 7 নম্বৰৰ লিখা আছে 7টো একে এইফালে চোৱা এইটো অংকত কি আছে পূৰণ হৰণ যোগ বিয়োগ পূৰণ হৰণ যোগ বিয়োগৰ ক্ষেত্ৰত কোনটো আগত কৰিব লাগে পূৰণ নাইবা হৰণ কিন্তু পূৰণ নাইবা হৰণটো কেনেকে গম পায় যিটো আগত আছে হৈছে ইয়াতে চোৱা এই 6টোৰ লগত 8টো আছে এই 6টোৰ লগত 12টো আছে এইটো একেলগে আছে হয় নে নহয় কোনটো তেতিয়াহ'লে কোনটো আগত কৰিম যিটো আগত আছে সেইটোৰে কাম আগত কৰিম ইয়াতে পূৰণ আছে গতিকে পূৰণৰ কামটো আমি আগত কৰিম হৈছে তাৰপিছত বিয়োগৰ যোগ বিয়োগ বিলাক পিছত কৰিম ইয়াতে চোৱা এইটো কি হৈ আছে পূৰণ হৈ আছে ইয়াতে হৰণ নাই অকল কি আছে পূৰণ আছে পূৰণ থাকিলে অকল পূৰণ কৰিলে হ'ল তেতিয়াহ'লে আগৰ আৰু পিছৰ কথা নাহে হৈছে ইয়াতে পূৰণ কৰিম এই দুটা কৰিছো 8 গুণ 8 8 2 16 8 3 24 8 4 32 8 5 গুণ 40 8 6 গুণ 48 8 6 গুণ কিমান 48 এই দুটা পূৰণ কৰি কিমান পালো 48 বাকি ইয়াৰ হৰণৰ কাম হোৱা নাই ইয়াতে লিখিছো 12 টো 12 লিখিছো 17 মাইনাস বিয়োগ টো বিয়োগ 17 17 বিয়োগ বিয়োগ 12 12 যোগ যোগ এই দুটা কৰিম এবাৰ হৈছে 6 7 আৰু 6 পূৰণ কৰিব লাগে 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 32 7 6 গুণ 42 গতিকে ইয়াতে 42 লিখি দিছো হৈছে এতিয়া চোৱা এই লাইনডালত চোৱা কি আছে হৰণ বিয়োগ যোগ হৰণ বিয়োগ যোগ থাকিলে হৰণটোৰ কাম আগত হয় কাৰণ যোগ বিয়োগ বিলাক সদায় পিছত হয় হৈছে এতিয়া হৰণৰ কাম আমি কৰিম কি হওক 48 কিহেৰে হৰণ কৰিব 12ৰে হৈছে ইফালে চোৱা 48 কিহেৰে হৰণ কৰিম 12ৰে হৈছে কেইটা অংক আছে দুটা ইয়াতে কেইটা ল'ব লাগিব দুটা 12 12 1 গুণ 12 যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে 12 মানে সেই সংখ্যাটোৱে পোৱা যায় গতিকে 12ক একেৰে পূৰণ কৰিলে 12 পাব যিহেতু আমি কৰা নাই তাৰপিছত 12 ইয়াতে 2 বহাইছো হৈছে 12ক 2 ৰে কৰিম 2 2 গুণ 4 2 1 গুণ 2 24 কিমান লাগে আমাক 48 গতিকে আমি কৰি গৈ থাকিম এতিয়া 2 3 2 3 গুণ 6 3 1 গুণ 3 হৈছে তাৰপিছত আৰু 4 দি কৰিম 12 2 4 গুণ 8 4 1 গুণ 4 48 আমাক কিমান লাগে 48 লাগে গতিকে এই 48 টো ইয়াতে লিখিলো কিমান বাৰ দিছো 4 বাৰ ইয়াতে লিখিলো গতিকে কিমান হল 0 উত্তৰ 0 ভাগ শেষ হল গতিকে উত্তৰটো কিমান হল আমাৰ 4 ইয়াতে উত্তৰ কিমান লিখিব লাগিব এই দুটা কৰি পিনে এই দুটা কৰি উত্তৰটো লিখিব লাগিব 4 হৈছে এইটোৰ কাম হোৱা নাই ইয়াতে আহিল 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 হৈছে এতিয়া আমি জানো যে যোগ আৰু বিয়োগ থাকিলে কি হয় যোগবোৰ এফালে আৰু বিয়োগবোৰ এফালে নিব লাগে গতিকে যোগ কি যিকোনো সংখ্যাৰ আগত যদি একো চিন নাথাকে তেতিয়াহ'লে তাক যোগ বুলি ধৰা হয় গতিকে 4টো আমি কাৰ লগত ধৰিম যোগৰ লগত ধৰিম 4 তাৰপিছত ইয়াতে যোগ আছে এইটো যোগৰ ফালে আহিব এই দুটা হল হৈছে বাকি কি থাকিল বিয়োগ 17 বিয়োগ 12 ইফালে থাকিল এতিয়া এই দুটা আমি যোগ কৰিম 42 আৰু 4 4 5 6 গতিকে ইয়াতে কিমান 6 আৰু 4 লগত একো নাই গতিকে 4 এই দুটা কৰি কিমান পালো এইটো হৈছে তাৰপিছত বিয়োগ বিয়োগ থাকিলে আমি এটা কথা জানো যে বিয়োগ বিয়োগ থাকিলে চিনটো সদায় কি হয় বিয়োগ গতিকে যিমানে বিয়োগ চিন নাথাকক সদায় চিন কি হ'ব বিয়োগ কিন্তু সংখ্যা দুটা যোগ ইয়াতে সংখ্যা দুটা কি কি আছে 17 আৰু 12 আছে গতিকে সংখ্যা দুটা আমি কি কৰিম যোগ কৰিম 7 আৰু 2
7 আছে 8 9 গতিকে ইয়াতে 9 হ'ল একে আৰু একে 2 গতিকে কিমান হ'ব 29 হ'ব হৈছে এতিয়া এইটোৰ পৰা এইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এইফালে চোৱা এইটো হৈছে ইয়াতে ইয়াৰ তলত বহাইছো 6 ৰ পৰা 9 নাযায় হৈছে ইফালৰ পৰা 1 ধাৰ গ'ল হ'ল কিমান 16 চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16 পৰা কিমান যাব 9 1 2 3 4 5 6 7 8 9 কিমান থাকিল আমাৰ 1 2 3 4 5 6 7 গতিকে ইয়াতে কিমান লিখিছো 7 লিখিছো 4 পৰা ইফালে 1 ধাৰ দিছে গতিকে ইয়াতে কিমান থাকিল 3 3 পৰা 1 2 3 3 পৰা 2 গ'লে 1 গতিকে ইয়াতে কিমান লিখিলো 1 গতিকে উত্তৰ আমাৰ কিমান 17 হ'ব তাৰপিছত 8 নম্বৰটো দিয়া আছে 8 নম্বৰত চোৱা পূৰণ হৰণ বিয়োগ যোগ সব বিলাক আছে গতিকে পূৰণ হৰণ যোগ বিয়োগ একেলগে থাকিলে কি হয় যোগ বিয়োগ বিলাক পিছত হয় হৰণ নাইবা পূৰণ বিলাক আগত হয় হৰণ নাইবা পূৰণৰ কোনটো আগত হ'ব সেইটো সংখ্যাটোৰ ওপৰত নিৰ্ভৰ কৰিব এইটো চোৱা 5টো ইফালেও আছে 5টো এই 6ৰ লগতো আছে এই সংখ্যাটো হৈছে তাৰপিছত এইটোতো হৰণ নাই এইটো দুটা একেলগে আছে আৰু এইটো কি নাই পূৰণ নাই গতিকে এই দুটা একেলগে আছে গতিকে এইখিনি কাম আগত কৰিম ইয়াতে কৰিবলৈ সহজ কিন্তু ইয়াতে অকণমান টান ইয়াত কি চাব লাগিব কোনটো আগত আছে পূৰণটো আগত আছে গতিকে আমি আগত কি কৰিম পূৰণটো কৰিম 12 আৰু 5 কি কৰিম পূৰণ কৰিম 12 আৰু 5 ইফালে কৰিছো 5 1 গুণ 5 5 2 গুণ 10 10ৰ শূন্য হাতত থাকিল 1 5 1 গুণ 5 একে 6 এই দুটা কৰি কিমান পালো 60 পালো এইটোৰ কাম হোৱা নাই ইয়াতে বহিব এইটোৰ কাম হোৱা নাই ইয়াতে বহিব এইটোৰ কাম ইয়াতে -2 ইয়াতে মাইনাছ বহিছে তাৰপিছত 4 আৰু 3 কি কৰিব লাগে পূৰণ 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 গতিকে এতিয়া কি লিখিছো 12 তাৰপিছত যোগ চিন আছে যোগ দিলো 15 কিহেৰে হৰণ কৰিব 5ৰে হৰণ কৰিব 15 5ৰে হৰণ কৰিব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 গতিকে ইয়াতে কি হ'ব 3 হ'ব হৈছে তাৰপিছত বিয়োগ বিয়োগ 2 2 যোগ যোগ 8 8 হৈছে এতিয়া চোৱা ইয়াতে এইটো চোৱা লাইনটো কি আছে হৰণ বিয়োগ আৰু যোগ হৈ আছে গতিকে বিয়োগ আৰু যোগ বিলাক পিছৰে গতিকে আমাৰ কোনটো আগত কৰিব লাগে হৰণটো আগত কৰিব লাগিব হৈছে 60 6ৰে হৰণ কৰিলো ইয়াতে চা 60 6ৰে হৰণ কৰিলো ইয়াতে কেইটা অংক আছে এটা গতিকে আমি কেইটা ল'ম এটা অংক ল'ম হৈছে 6 এইটো চোৱা ইটো ইয়াৰ সমান নাইবা ডাঙৰ থাকিলে হৰণ যায় 6 1 গুণ 6 ইয়াতে বহাইছো ইয়াৰ 6ৰ পৰা 6 গ'লে 0 এই শূন্যটো এনে থাকি গ'ল নগ'ল এই শূন্যটো ইয়াতে উঠি যাব হৈছে নাইবা তুমি এনেকৈ কৰিব পাৰা 6 গুণ 6 6 দুগুণ 6 দুগুণ 12 6 3 18 6 4 গুণ 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 6 10 গুণ 60 6 10 গুণ কিমান হয় 60 গতিকে ইয়াতে কিমান উত্তৰ পাম 10 পাম হৈছে তাৰপিছত বিয়োগটো বিয়োগ 12 12 প্লাছ যোগটো যোগ 3 3 বিয়োগ বিয়োগ 2 2 যোগ যোগ 4 4 4 হৈছে তাৰপিছত চোৱা ইয়াতে আছে কি আছে যোগ আৰু বিয়োগ থাকি গ'ল অকল হৈছে যোগ আৰু বিয়োগ থাকিলে কি কৰিব লাগে যোগবোৰ এফালে বিয়োগবোৰ এফালে গতিকে যোগ কি আছে যিকোনো সংখ্যাৰ আগত একো চিহ্ন থাকিলে সেইটো পদ ধৰে যোগৰ ভিতৰত হ'ব গতিকে 10টো যোগত পৰিল তাৰপিছত ইয়াতে যোগ আছে এইটো যোগ এইটো 4টো যোগ ইয়াতে যোগটো এফালে আহিল আৰু বিয়োগ কি আছিল বিয়োগ 12 আৰু বিয়োগ 2 হৈছে ইফালে আহিল হৈছে এতিয়া চোৱা যোগ কৰিম 10 3 আৰু 4 10ৰ লগত 3 দিব লাগে প্ৰথমে 10ৰ লগত 3 দিয়া নাইবা এনেকে বহাই কৰিব পাৰা 10 আৰু 3 11 12 13 13 লগত আকৌ কি 4 1 13 14 15 16 17 হৈছে কিমান হ'ল আমাৰ উত্তৰ 17 আৰু ইফালে বিয়োগ বিয়োগ থাকিলে চিনটো বিয়োগ সংখ্যাবিলাক কি হয় সংখ্যাবিলাক যোগ হয় গতিকে বিয়োগ বিয়োগে চিন বিয়োগ সংখ্যা দুটা যোগ 12 আৰু 2 যোগ কৰিলে 12 13 14 নাইবা এনেকৈ বহাই কৰিব পৰা হৈছে তাৰপিছত 17 পৰা 14 বিয়োগ কৰিব লাগে 17 পৰা 14 বিয়োগ কৰিব লাগে 17 ইফালে 7 1 2 3 4 5 6 7 7ৰ পৰা কিমান বিয়োগ কৰিব 4 1 2 3 4 কিমান বাকী থাকিল 1 2 3 হৈছে গতিকে উত্তৰ আমাৰ কিমান 3 হৈছে একদম সহজ তাৰপিছত 9 নম্বৰ আছে 9 নম্বৰ কি আছে চোৱা 9 নম্বৰ আছে হৰণ বিয়োগ পূৰণ সব বিলাক আছে যোগ গতিকে আমি কাৰ কাম আগত কৰিম পূৰণ নাইবা হৰণৰ কাম আগত কৰিম হৰণ আৰু পূৰণটো কেনেকে চাম যিটো আগত থাকে সেইটো আগত কৰিম হৈছে এই দুটা চোৱা 3 লগত ইফালে হৈ আছে 3 লগত ইফালে হৈ আছে হৈছে তো প্ৰথমতে কাৰ কাম কৰিম ইয়াতে হৰণ আছে গতিকে হৰণৰ কামটো আগত কৰিম ইফালে চোৱা 12ৰ লগত 3টো আছে 12ৰ লগত হৰণ 9টো আছে গতিকে আগত কি হৈ আছে পূৰণ গতিকে কি কাম কৰিম পূৰণ আৰু ইফালে অকল পূৰণ আছে ইফালে অকল পূৰণ আছে যদি হৰণ নাথাকে তেতিয়াহ'লে পূৰণৰ কাম আগত হ'ব হৰণ নাই পূৰণটো কৰিলে হ'ল হৰণ নাই পূৰণৰ কাম কৰিলে হ'ল গতিকে এইটো আগত কৰি ল'ম এই দুটা হৈছে এইটো চোৱা হৰণটো আগত আছে গতিকে আমি কোনটো কাম কৰিম আগত হৰণৰ কামটো আগত কৰিম হৈছে 45 কিহেৰে হৰণ কৰিব 3ৰে হৰণ কৰিব লাগে চোৱা 45 3ৰে
কেইটা অংক আছে, এটা অংক, ইফালেও কেইটা অংক ল'ব লাগে, এটা অংক ল'ব লাগে। 4টো 3তকৈ ডাঙৰ, গতিকে হৰণ যাব 3 1 গুণ 3 হৈছে। 4 পৰা 3 গ'লে 1, ওপৰৰ পৰা সদায় এটা সংখ্যা কৰি নামে, 5ৰ নামে 5, তাৰপিছত 5 3 গুণ 15 হৈছে, গতিকে উত্তৰ আমাৰ কিমান 15। ইয়াতে 15টো লিখিছো। তাৰপিছত এইটোৰ কাম হোৱা নাই, পূৰণটো পূৰণ, 2টো 2, মাইনাছ মাইনাছ। এইফালে চোৱা, এই পূৰণ আৰু হৰণৰ ক্ষেত্ৰত কোনটো আগত আছে, পূৰণটো আগত আছে, গতিকে কাৰ কাম আগত হ'ব, পূৰণৰ কাম আগত হ'ব। 12 আৰু 3, 12 আৰু 3, 3 2 গুণ 6, 3 1 গুণ 3, 36 হৈছে, গতিকে ইয়াতে কিমান লিখিছো 36। তাৰপিছত হৰণৰ কাম হোৱা নাই, হৰণটো লিখিলো, হৰণটো ইয়াতে লিখিলো, 9টো ইয়াতে লিখিলো, যোগটো ইয়াতে লিখিলো। এইটো চোৱা হৰণ নাই, কিন্তু পূৰণটো আছে, অকল পূৰণৰ কাম হ'ব। 3 7 গুণ 21, নাইবা 7 3 গুণ 21 ইয়াতে লিখিলে হ'ল হৈছে। তাৰপিছত বিয়োগ 6 3 গুণ 18, নাইবা 3 6 গুণ 18 ইয়াতে লিখিলে হ'ল হৈছে। এতিয়া চোৱা এইখিনিৰ কাম বাকী আছে। ইয়াতে এইটো কি হৈ আছে, পূৰণ, আৰু ইয়াতে এইটো কি হৈ আছে, হৰণ, গতিকে এইটো কৰিম 15 আৰু 2, 15 আৰু 2, 2 5 গুণ 10, 10ৰ শূন্য, হাতত থাকিল 1 2 1 গুণ 2 1 3 হৈছে। ইয়াতে কিমান পালো, 30 পালো। 36ক কিহেৰে হৰণ কৰিব পালো, 9, 36ক 9ৰে হৰণ কৰিব, 9 1 গুণ 9, 9 2 18, 9 3 27, 9 4 গুণ 36, গতিকে উত্তৰ কিমান হ'ব, 36। ইয়াতে 4 হ'ব হৈছে। তাৰপিছত যিখিনিৰ কাম হোৱা নাই সেইখিনি একেদৰে লিখিলো আমি, হ'ব। এতিয়া এইটো চোৱা কি হৈ গ'ল, এইটো বিয়োগ আৰু যোগ হৈ গ'ল। যোগ বিয়োগ থাকিলে কি হয়, যোগটো এফালে বিয়োগটো এফালে। যোগ কি আছে, যিকোনো সংখ্যাৰ আগত একো নাথাকিলে কি বুজায়, যোগ বুজায়, গতিকে 30 যোগৰ ফালে আহিব, আৰু যোগটো ইয়াতে আছে, গতিকে এইটো ইফালে আহিব। বিয়োগ বিলাক কোনফালে যাব, ইফালে, -4 আৰু -4 আৰু ইফালে -18, -18 হৈছে, বিয়োগ 18, বিয়োগ 4। অলপ ইংলিছ আৰু অসমীয়াৰ মাজত মোৰ মানে গড়বড় লাগি যায় হৈছে। তাৰপিছত চোৱা ইফালে এই দুটা কি হৈ আছে, যোগ হৈ আছে, আৰু ইফালে এই দুটা আছে, যোগে যোগে যোগ কৰিম, হ'ব। 30 আৰু 21 1, আৰু ইফালে 3 2 5, গতিকে ইয়াতে 51 লিখিলো। বিয়োগৰ ক্ষেত্ৰত কি হয়, বিয়োগে বিয়োগে চিনটো বিয়োগ, বিয়োগ বিয়োগ যিমানে নাথাকক চিন সদায় কি হ'ব, বিয়োগ হ'ব, আৰু সংখ্যা দুটা সদায় কি হ'ব, যোগ হ'ব। সংখ্যা কি কি আছিল, 18 আৰু 4, 18 1 2 3 4, 19 20 21 22, গতিকে ইয়াতে কিমান হ'ব, 22, নাইবা তুমি ইয়াতে কৰিব পাৰা 18 8 আৰু 4 12, হাতত থাকিল 1 1 1 2 হৈছে। এতিয়া 51ৰ পৰা 22 বিয়োগ কৰিম, 51ৰ পৰা 22 বিয়োগ, ইয়াতে চোৱা কি লিখা আছে, 1 1 1ৰ পৰা 2 নাযায়, ইফালৰ পৰা 1 ধাৰ গৈছে, 11 হ'ল, 11 1 2 3 4 5 6 7 8 9 10 11, 11ৰ পৰা 2 বিয়োগ যাব, 1 2, বাকী কিমান থাকিল, 1 2 3 4 5 6 7 8 9, গতিকে ইয়াতে কিমান হ'ল, 9। 5ৰ পৰা 1 ধাৰ দিছিল, গতিকে ইয়াতে আছিল 4 4 1 2 3 4, 4 পৰা কিমান যাব, 2 1 2 গ'ল, কিমান থাকিল 1 2 হৈছে, 29 উত্তৰ। নম্বৰত প্ৰথমতে কি আছে, যোগ হৰণ পূৰণ বিয়োগ সকলোবোৰ আছে, গতিকে আমি আগতে জানো যে পূৰণ হৰণৰ কাম আগত হয়, যোগ বিয়োগতকৈ আগত পূৰণ আৰু হৰণৰ কাম আগত হয়, কিন্তু পূৰণ আৰু হৰণৰো নিয়ম আছে, কোনটো আগত হ'ব সেইটো অংকটোৰ ওপৰত নিৰ্ভৰ কৰিব হৈছে। এইটো চোৱা, এই 5টো ইয়াৰ লগতো আছে, এই 5টো ইয়াৰ লগতো আছে হৈছে, গতিকে কোনটো আগত হ'ব, যিটো আগত থাকে। ইফালেও চোৱা 8টো ইয়াৰ লগতো আছে, ইয়াৰ লগতো আছে, কোনটো আগত হ'ব, সেইটো কোনটো চিন আগত আছে সেইটোৰ লগত হ'ব হৈছে। ইয়াতে 6 ইফালেও আছে, 6 এইটোৰ লগতো পূৰণ হৈ আছে হৈছে, গতিকে প্ৰথমতে এনেকে থাকিলে কি হ'ব, পূৰণ আৰু হৰণ একেলগে যদি থাকে, যিটো আগত থাকে সেইটোহে কাম আগত হয়, গতিকে আমি কাৰ কাম আগত কৰিম, এই হৰণৰ কাম আগত কৰিম ইয়াতে হৈছে। আৰু ইয়াতে কি আছে, পূৰণ নে হৰণ আছে, হৰণে আগত আছে, গতিকে হৰণৰ কাম আগত কৰিম, আৰু ইফালে চোৱা হৰণ আগত আছে, গতিকে হৰণৰ কামে আগত কৰিম হৈছে। এতিয়া চোৱা 5টো 5এ হ'ল, যোগটো যোগে হ'ল, এই 25ক কিহেৰে হৰণ কৰিব, 5এৰে, 25ক 5এৰে হৰণ কৰিম, 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, গতিকে ইয়াতে উত্তৰ কিমান, 5 হৈছে। এইখিনি কৰি পিনে এই উত্তৰটো কিমান পালো, 5 পালো। এই পূৰণটো পূৰণ, 5টো 5 হিচাপে বহিল, বিয়োগটো বিয়োগ হিচাপে বহিল। 72 কিহেৰে হৰণ কৰিবলৈ, 8এৰে, 72 8এৰে, 8 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 96, 8 গুণ 64, 8 9 গুণ 72, 8 9 গুণ 72, গতিকে উত্তৰ কিমান হ'ব, 9। তাৰপিছত এই ইয়াৰ কাম হোৱা নাই, পূৰণটো পূৰণ, 8টো 8, যোগটো যোগ, ইয়াতে চোৱা 6এৰে কি হয় হৰণ কৰা, 54, 6এৰে 54, 6ৰ ঘৰত 9টা পৰিল, 6 গুণ 6 6 12, 6 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42, 6 8 গুণ 48, 6 9 গুণ 54, 6 9 গুণ 54, গতিকে ইয়াতে কি হ'ব, 9। তাৰপিছত পূৰণটো পূৰণ, 6টো 6, চোৱা যোগ বিয়োগ পূৰণ হৰণ থাকিলে কাৰ আগত হয়, পূৰণ নাইবা হৰণ, কিন্তু ইয়াতে যোগ বিয়োগ আছে আৰু অকল পূৰণ আছে, গতিকে কাৰ কাম হ'ব, পূৰণৰ কাম হ'ব, হৰণটো নাই, গতিকে হৰণৰ কাম নাই হৈছে, গতিকে ইয়াতে কাৰ কাম হ'ব, পূৰণ। বাকী সংখ্যাবোৰ সেনেকে বহিব, 5 5 যোগ যোগ 5 5 গুণ 5 গুণ 5 5 গুণ 10, 5 3 15, 5 4 20, 5 5 গুণ 25, গতিকে ইয়াতে কিমান হ'ল, 25 হ'ল, বিয়োগ বহিল,
9 8 গুণ 9 গুণ 9 9 গুণ 18 9 27 9 34 9 5 45 9 6 গুণ 54 9 8 গুণ 63 9 8 গুণ 72 9 8 গুণ কিমান 72 গতিকে ইয়াতে কিমান লিখিম 72 তাৰপিছত ইয়াতে দিছো যোগ 9 6 গুণ কৰিম 9 গুণ 9 9 গুণ 18 9 3 27 9 6 64 9 5 45 9 6 গুণ 54 হৈছে টো ইয়াতে লিখিলো এতিয়া আমাৰ ইয়াতে কি হ'ল যোগ আৰু বিয়োগ অকল হ'ল গতিকে আমি যোগ বিয়োগ থাকিলে কি কৰিব লাগে যোগটো এফালে বিয়োগটো এফালে গতিকে যোগটো ইফালে আনিম একো নাথাকা মানে কি থাকা যোগ গতিকে যোগৰ ফালে হ'ব 5টো যোগৰ ফালে হ'ব তাৰপিছত ইয়াতে যোগ আছে ইয়াতে যোগটো বহিল তাৰপিছত এই যোগটো ইয়াতে আহিল হৈছে যোগটো এফালে হ'ল আৰু বিয়োগ অকল এটাই আছে গতিকে ইফালে গ'ল এতিয়া যোগখিনি যোগ কৰিম 54 25 আৰু ইফালে 5 হৈছে চোৱা 4 আৰু 5 এইটো 5 4 5 6 7 8 9 এই দুটা কৰি কিমান হ'ল 9 হ'ল 9 লগত আৰু 5 দিব লাগে 9 10 11 12 13 14 14 4 হাতত থাকিল 1 5 6 7 7 লগত 1 8 হৈছে কিমান হ'ব 84 গতিকে উত্তৰ কিমান লিখি 84 তাৰপিছত বিয়োগ বিয়োগৰ কাম হয় নাই বিয়োগ এতিয়া নাছিলে বেলেগ আৰু সেইকাৰণে এইটো ইয়াতে নামি আহিল হৈছে তাৰপিছত ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগে 4 আছিল 1 2 3 4 4 পৰা কিমান গ'ল 2 2 গ'লে 2 থাকিল হৈছে 8 পৰা 7 গ'লে 1 চবে জানে গতিকে এইটো কিমান হ'ব 12 ইয়াতে উত্তৰ হ'ব 12 আমাৰ হ'ব তাৰপিছত চোৱা সমাধা কৰা লিখা আছে পিছত এটা শ্ৰেণীত 7খন বেঞ্চৰ প্ৰতিখনত মানে এখনত কেইজন কৰি বহে 4জনকৈ ল'ৰা আৰু 6খন বেঞ্চত প্ৰতিখন মানে কিমান এখনত কিমানজন কৰি বহে 3জনকৈ ছোৱালী বহে শ্ৰেণীটোত মুঠ ল'ৰা ছোৱালী কিমান চোৱা প্ৰতিখন মানে কিমান প্ৰতিখন মানে সদায় বুজায় যে এখন বুজায় হৈছে প্ৰতিখন লিখা আছে প্ৰতিখন মানে এখন বেঞ্চত কিমান বহে ল'ৰা 4জন এখন বেঞ্চত ল'ৰা বহে 4জন তেতিয়াহ'লে 6খন বেঞ্চত কিমান বহিব 6ৰে পূৰণ কৰি দিলে হ'ল ধৰা হ'ল তুমি এটা কুৰকুৰি কিনিছা এটাৰ দাম 5 টকা তিনিটা কুৰকুৰিৰ দাম কিমান হ'ব 5 3 গুণ 15 সেই একে এখন বেঞ্চত 4জন বহিছে গতিকে 6খন বেঞ্চত কেইজন বহিব 4 আৰু 6 পূৰণ কৰি দিলে হ'ল 4 6 গুণ 24 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 গুণ 24 গতিকে ইয়াতে কিমান হ'ব 24 জন 6খনত কিমানজন বহিব 24 জন ল'ৰা তাৰপিছত চোৱা প্ৰতিখন বেঞ্চত মানে এখন বেঞ্চত কিমানজন ছোৱালী বহে 3জনীকৈ এখন বেঞ্চত ছোৱালী বহে 3জনী গতিকে 6খন বেঞ্চত বহিব ইয়াতে কেইখন বেঞ্চ কথা কৈছে 6খন বেঞ্চ গতিকে 6খন বেঞ্চত ছোৱালী বহে 3 গুণ 6 3 গুণ 3 3 2 গুণ 6 3 3 9 3 4 12 3 5 15 3 6 গুণ 18 হৈছে গতিকে ইয়াতে 18 হৈছে চোৱা ল'ৰা ইমান ছোৱালী ইমান শ্ৰেণী মানে কি শ্ৰেণী মানে তুমি যিটো পঢ়া সেই কথালেটোত কিমান ল'ৰা ছোৱালী আছে যোগ কৰিলে হ'ল গতিকে ল'ৰা আৰু ছোৱালীটো আমি কি কৰি দিম যোগ কৰি দিম শ্ৰেণীত মুঠ ল'ৰা ছোৱালী আছে 24 এইটো 24 যোগ 18 4 আৰু 8 8 9 10 11 12 12 2 হাতত থাকিল 1 2 আৰু 1 3 1 4 কিমানজন হ'ব গোটেই মিলি 42 হৈছে 42 জন লিখিলে হ'ল হৈছে তাৰপিছত চোৱা নাইবা এইটোকে সহজ কৰি কৰিব পাৰি আৰু শ্ৰেণীটোত মুঠ ল'ৰা ছোৱালী এখন বেঞ্চত ল'ৰা বহে 4জন 6খন বেঞ্চত কিমান বহিব 6 পূৰণ 4 হৈছে তাৰপিছত এখন বেঞ্চত ল'ৰা বহে এখন বেঞ্চত ছোৱালী বহে 3 সেইখন বেঞ্চত বহিব 6খনত গতিকে 3 আৰু 6 পূৰণ কৰিব লাগিব তাৰপিছত দুইটাই কি কৰিব লাগিব ল'ৰা এইখিনি ল'ৰা আৰু এইখিনি ছোৱালী দুইটা যোগ কৰি দিলে কি ওলাব কিমান আছে কিমান ওলাব হৈছে গতিকে আমি এইটো কৰিম 6 4 গুণ 24 যোগ 3 6 গুণ 18 চোৱা এইটোৰ পূৰণৰ কাম আগত হয় যোগ বিয়োগ পূৰণৰ ক্ষেত্ৰত পূৰণ যোগ বিয়োগ বিলাক পিছত হয় পূৰণ নাইবা হৰণৰ কাম আগত হয় হৰণটো নাই এই পূৰণৰ কামহে আগত হ'ব 4 6 গুণ 24 আৰু 3 18 হৈছে তাৰপিছত এই দুটা যোগ কৰিলে ইয়াতে আছে এইখিনি এইটো একদম সহজ হ'ব মানে আগৰ নিয়মখিনি কৰা হৈছে এই এনেকুৱা নিয়মত কৰা হৈছে এইখিনি তাৰপিছত আছে লেখা আছে কি ঋতুৱে 100 টকালৈ বজাৰলৈ গ'ল মানে 100 টকালৈ বজাৰলৈ গৈছে ঋতু হৈছে 2 টকা দামৰ 5টা চকলেট কিনিছে 5 টকা দামৰ 3 টকাৰ ৰবৰ কিনিছে আৰু 6 টকা দামৰ কেইটা দুডাল পেঞ্চিল কিনিলে বজাৰত কৰাৰ পিছত ঋতুৰ হাতত কিমান টকা থাকিল চোৱা 100 টকা লৈছে তাৰপিছত বস্তু কিনিছে বস্তু কিনাখিনি সেই 100 টকাৰ পৰা বিয়োগ কৰি দিলে আমি কিমান বাকী থাকিল হাতত সেইটো গম পাম হৈছে প্ৰথমতে আমি বস্তু কিনাতে কিমান খৰচ হ'ল সেইটো জানিব লাগিব হৈছে চোৱা ঋতুৱে বজাৰলৈ লৈ গৈছিল কিমান 100 টকা 2 টকা দামৰ 5টা চকলেট কিনিলে গতিকে 2 পূৰণ কি হ'ব 5 কাৰণ এটা চকলেট যদি 2 টকা হয় 5টা চকলেটত কিমান হ'ব 5 2 গুণ 10 গতিকে ইয়াতে 10 লিখিছো হৈছে 5 টকা দামৰ কেইটা ৰবৰ কিনিছে 3 টুকুৰা ৰবৰ কিনিলে গতিকে এটাত 5 টকা হ'লে তিনিটাত কিমান হ'ব 5 3 গুণ 15 টকা হৈছে তাৰপিছত 6 টকা দামৰ দুডাল পেঞ্চিল কিনিলে এডালৰ দাম 6 টকা হ'লে দুডালৰ দাম কিমান 6 গুণ 6 6 2 গুণ 12 হৈছে 12 টকা গতিকে কিমান খৰচ গ'ল এই তিনিটা যোগ কৰি দিলে আমি মুঠ খৰচ পাম নে নাপাম মুঠ খৰচ ইয়াতে লিখা আছে
এই তিনিটা যোগ কৰিছোঁ 10 তাৰপিছত 15 তাৰপিছত 12 10 15 আৰু 12 কি কৰিছোঁ যোগ কৰিছোঁ হৈছে 5 5 6 7 হৈছে তাৰপিছত 1 1 একে একে 2 2 একে 3 হৈছে কিমান টকা গ'ল 37 টকা গ'ল বাকী কিমান থাকিল ঋতুৰ হাতত বাকী থাকিল কিমান টকা নিছিল 100 টকা তাৰ পৰা খৰচ হোৱাটো বিয়োগ কৰি দিলে বাকী টকাখিনি ওলাই যাব হৈছে তাৰপিছত ইয়াতে চোৱা বাকী আমি খৰচ হোৱাটো বিয়োগ কৰিছোঁ 100 পৰা এইটো 0 পৰা 7 নাযায় ইফালৰ পৰা ঢাল ল'ব লাগে ইয়াৰ নিজৰে নাই কি ঢাল দিব হৈছে গতিকে ইয়াতে ঢাল লৈছে 10 হ'ল 10 পৰা 1 গ'ল 1 গ'লে হ'ল 10 10 পৰা 7 গ'লে কিমান 3 1 2 3 4 5 6 7 8 9 10 10 পৰা 7 যাব লাগে 1 2 3 4 5 6 7 কিমান বাকী থাকিল 1 2 3 গতিকে 3 লিখিছোঁ ইয়াতে 10 আছিল 10 পৰা 1 ধাৰ দিছে ধাৰ গ'লে হ'ল ইয়াতে 9 থাকিল 9 পৰা 3 1 2 3 4 5 6 7 8 9 কিমান যাব লাগে 1 2 3 কিমান থাকিল 1 2 3 4 5 6 হৈছে গতিকে ইয়াতে কিমান হ'ব 63 টকা হৈছে বাকী থাকিল নাইবা আমি এনেকৈও লিখিব পাৰোঁ ঋতুৱে হাতত থাকিল ঋতুৰ হাতত থাকিল কিমান টকা নিছিল 100 তাৰ পৰা বাকী যোৱাখিনি যিমান খৰচ হৈছে তাৰ সেইখিনি বিয়োগ কৰি দিলে ওলাব তাই ৰবৰ কিনিছিল প্ৰথমতে চকলেট কিনিছিল 2 টকা দামৰ 5টা সেইখিনিৰ লগত ৰবৰৰ টুকুৰা কিনিছিল 3 টুকুৰা কিনিছিল কেইটকা 5 টকা গতিকে এইটো পূৰণ কৰি দিম তাৰপিছত এইটো পূৰণ কৰি দিম মানে 2ডাল পেঞ্চিল কিনিছিল 6 টকা দামৰ গতিকে এই গোটেইকেইটা যোগ কৰি পিনে ইয়াৰ পৰা বিয়োগ কৰি দিলে এইটো উত্তৰ পাম হৈছে